এই কাহিনীটো মূল অভিনায়ক হল জয়ন্ত গোস্বামী। যেতিয়াই জয়ন্ত গোস্বামীক এৰেষ্ট কৰা হ'ল তেতিয়াৰ পৰাই এই কাৰ্যটো ঘনীভূত হ'ল। আৰু সেই কাৰণেই কালি মই আজি এটা ভিডিঅ' শুনিছোঁ, এই কথাখিনি মই ইয়াত প্ৰকাশ নকৰোঁ, সকলোৱে আপোনালোকে জ্ঞাত। কিন্তু মূল তথ্যৰ মূল নায়ক হ'ল, খলনায়ক হ'ল জয়ন্ত গোস্বামী। আমি গাঁওবাসীয়ে এইটো 101% আমি তেখেতক দুখী বুলি আমি স্বীকাৰ একদম 100% হয় সুনীল গগৈৰ হয়। এইটো একদম চূড়ান্ত সত্য। আমি জয়ন্ত গোস্বামীক আমি তদন্ত কৰিব লাগে বুলি আমি গাঁৱৰ সকলোৱে আমি তেখেতলোকক মানে প্ৰশাসনক আমি দাবী জনাইছোঁ। DNA ৰিপৰ্টৰ কথা হ'ল কি, এইটো বৈজ্ঞানিক তত্ত্বৰ কথা। যদি তেওঁলোকৰ লগত বৈজ্ঞানিক তত্ত্বৰ তথ্য সহকাৰে তেওঁলোকে প্ৰমাণ পাইছে, তেতিয়াহ'লে আমি অনুৰোধ জনাইছোঁ আমাৰ চেতিয়া গাঁৱৰ গাঁওবাসীসকলৰ গাঁও উন্নয়নৰ কাৰণে এটা আমাৰ তাৰ ৰিপৰ্ট প্ৰস্তুত কৰিব লাগে। আৰু তাৰ ৰিপৰ্টৰ ওপৰত আমাৰ গোটেই ৰাইজে আমি চৰকাৰক আমি সহযোগ কৰিম। আৰু সুনীল গগৈৰ স্থিতি সম্পৰ্কে আমি জনাখিনি আমি কেতিয়াও নুলুকাওঁ। আৰু আমাৰ মাজৰ পৰা যদি বেয়া মানুহ আছে আমি সেইবিলাক নিৰ্মূল কৰিবৰ কাৰণে আমি সদায় বদ্ধপৰিকৰ।